আগন্তুক দিনত ভাৰতবৰ্ষৰ জনতাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে কি কাম কৰিব এই কথাবিলাক সুন্দৰভাৱে ব্যাখ্যা কৰা হৈছে আৰু সেই ব্যাখ্যা মতে আগন্তুক দিনত আমাৰ চৰকাৰে 70 ঊৰ্ধ্বত যিমান সংখ্যক বয়োজ্যেষ্ঠ নাগৰিক আছে দেশত সকলোকে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদান কৰি তেখেতসকলৰ উন্নত চিকিৎসাৰ বাবে আমাৰ তৰফৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ব আৰু আপোনালোকে জানে আয়ুষ্মান ভাৰতত 5 লাখ টকালৈকে বিভিন্ন জটিল ৰোগৰ চিকিৎসা কৰাৰ ব্যৱস্থা আছে গতিকে চৰকাৰে গোটেইখিনি 5 লাখ টকালৈকে ইয়াৰ খৰচ বহন কৰিব এইটো এটা বহুত ডাঙৰ খবৰ আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে কাৰণ 70 বছৰ ঊৰ্ধ্বত সাধাৰণতে বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে আৰু প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা যথেষ্ট চিন্তাৰ বিষয় গতিকে সেই সমস্যাৰ পৰা পৰিয়ালসমূহক মানে পৰিত্ৰাণ দিয়া আৰু এটা মানে মানৱীয় দৃষ্টিভংগীৰে যিটো জ্যেষ্ঠসকলক সেৱা কৰা যিটো মানসিকতা এই নিৰ্বাচনী ইস্তাহাৰৰ যোগেদি এই কথাটো ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ জনগণক আন্তৰিকতাৰে অৱগত কৰিছে দ্বিতীয়তে 3 কোটিতকৈ অধিক আগন্তুক দিনত দুখীয়া মানুহৰ বাবে ঘৰ নিৰ্মাণ কৰা হ'ব দুখীয়া মানুহ যিবিলাকৰ ঘৰৰ অৱস্থা বেয়া আৰু যাৰ ঘৰ নাই সেই দুখীয়া মানুহৰ বাবে 3 কোটি নতুনকৈ ঘৰ নিৰ্মাণ কৰা হ'ব যোৱাটো কাৰ্যকালত 4 কোটিতকৈ অধিক নিৰ্মাণ কৰা হ'ল এবাৰ আৰু 3 কোটি নিৰ্মাণ কৰা হ'ব অৰ্থাৎ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথা বাৰে বাৰে কৈ আছে যে আমি কোনো এজন যোগ্য নাগৰিকক যি এই আঁচনিৰ কাৰণে যাৰ যোগ্যতা আছে সি যাতে বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আগতেও কোৱা হৈছিল যে স্যাচুৰেশ্যন পইণ্ট এটেইন কৰা অৰ্থাৎ শতকৰা 100% যোগ্য ব্যক্তি পাব লাগে সেই লক্ষ্য সন্মুখত ৰাখি এই কথাখিনি ঘোষণা কৰা হৈছে তৃতীয়তে আমাৰ অহা দিনত 3 কোটি লাখপতি বাইদেউ সৃষ্টি কৰা হ'ব আৰ্থিক সহযোগিতা চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব আৰু 3 কোটি আৰু লগতে মহিলাসকলৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে টয়লেট নিৰ্মাণ কৰা হ'ব মহিলাসকলৰ বাবে সেইটো এটা অত্যন্ত আমাৰ সমাজৰ বাবে দৰকাৰী বিষয় আৰু সেই বিষয়টো আজি বিজেপি চৰকাৰে আগন্তুক দিনত সম্পূৰ্ণৰূপে মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই এই কাৰ্যসূচী সফল ৰূপ দিব আৰু ইয়াৰ উপৰিও আমাৰ বুলেট ট্ৰেইন যিখন আটাইতকৈ স্পীডত যোৱা যিখন ট্ৰেইন বৰ্তমান বম্বেৰ পৰা আহমেদাবাদলৈকে যিটো ৰেল লাইন নিৰ্মাণ কৰি থকা হৈছে এই বুলেট ট্ৰেইন উত্তৰ পূৰ্বাঞ্চললৈকে অনাৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে গতিকে আগন্তুক দিনত এই বুলেট ট্ৰেইনৰ পৰা ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চল উপকৃত হ'ব আৰু ক্ষিপ্ৰ গতিত যোৱা এখন ৰেল যিখন ৰেলত গ'লে কম সময় বাচিব আৰু মানুহে কম সময়ৰ ভিতৰতে বহু কাম কৰিবৰ কাৰণে সক্ষম হ'ব আৰু ইয়াৰ উপৰিও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনী ইস্তাহাৰত এই কথাও কৈছে যে যোগাৰ যিখন চাৰ্টিফিকেট সমগ্ৰ বিশ্বৰ বাবে এই চাৰ্টিফিকেটখনো ভাৰতবৰ্ষই ইছ্যু কৰিব গতিকে আপোনালোকে জানে আজি যোৱা 9 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইণ্টাৰনেশ্যনেল ডে অফ য়োগা বিশ্বৰ মানৱ সমাজে নিষ্ঠাৰে পালন কৰি আহিছে 21 জুন তাৰিখে আৰু এই যিটো ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 9 বছৰৰ ভিতৰত দুবাৰকৈ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে আৰু পৃথিৱীৰ 191খন দেশে আজি যোগ অভ্যাস কৰি পেলাই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি প্ৰস্তাৱ এই প্ৰস্তাৱক তেখেতসকলে সফল কৰি তুলিছে বাস্তৱায়িত কৰিছে গতিকে আগন্তুক দিনত বিশ্বৰ বুকুত যোগাৰ ওপৰত যদি প্ৰমাণপত্ৰ দিয়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষই ইয়াত প্ৰধান উদ্যোগ ল'ব এইটো এটা আমাৰ বাবে সুখবৰ কাৰণ আমাৰ 5000 বছৰ পুৰণি সভ্যতা সংস্কৃতি এইটো এটা শক্তিশালী এটা পদ্ধতি তাহানি ঋষিমুনিসকলে তপস্যাৰ কালত ইয়াৰ যেটো শক্তি ইয়াক আৱিষ্কাৰ কৰিছিল কেনেধৰণে মানুহৰ মন শৰীৰ আৰু আত্মাক ই সংযোজন কৰিব পাৰে বডি মাইণ্ড এণ্ড স্পিৰিটক ইণ্টিগ্ৰেট কৰি পেলাই মানৱ
শৰীৰটো সুস্থ কৰি ৰাখে আৰু মনটো সবল কৰি ৰাখে, সতেজ কৰি ৰাখে আৰু নিৰোগী হৈ থাকে মানৱ। কাৰণ যোগ ফৰ নিৰোগ তাহানি প্ৰায় এই বিষয়টো আমাৰ উপপুৰুষসকলে কৈ আহিছে আৰু এইটো সত্য কথা। যি মানুহে দৈনিক যোগ অভ্যাস কৰে সি সদায় নিৰোগী হৈ থাকিব, সুন্দৰ হৈ থাকিব, সতেজ হৈ থাকিব, সক্ৰিয় হৈ থাকিব। আৰু ইয়াৰ উপৰিও আমাৰ নিৰ্বাচনী ইস্তাহাৰত এই কথাও কোৱা হৈছে যে 2034 বাবে অলিম্পিক গেম যাতে ভাৰতবৰ্ষত অনুষ্ঠিত হয় তাৰ বাবে ভাৰতবৰ্ষই প্ৰধান উদ্যোগ গ্ৰহণ কৰিব। গতিকে মই ভাবোঁ যে আমাৰ ইস্তাহাৰৰ যোগেদি আৰু বহু বিন্দু আছে, যিবিলাক বিন্দু পৰৱৰ্তী সময়ত আৰু আমি কৈ যাম। কিন্তু আৰু ওৱান নেশ্যন ওৱান ইলেকশ্যন এই বিষয়টো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ। গতিকে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে যোৱা 10 বছৰে মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত এই কথা প্ৰমাণ কৰিছে এই দলটো ক্ষমতাত থাকিলে সততা নিষ্ঠাৰে কাম কৰে আৰু ইয়াৰ নীতি, ইয়াৰ যিটো সুশাসন ব্যৱস্থা ইয়াত স্বচ্ছ আৰু নিকা। গতিকে প্ৰতিটো পৰ্যায় বা প্ৰতিটো শ্ৰেণীৰ লোকে এই শাসন ব্যৱস্থাৰ পৰা উপকৃত হৈছে আৰু যোৱা 10 বছৰত ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে সামাজিক ন্যায়, সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা হৈছে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ ভোগ কৰিছে। গতিকে এখন ৰাষ্ট্ৰক মহান কৰি তুলিব লগা হ'লে, এখন ৰাষ্ট্ৰক ৰামৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লগা হ'লে নিশ্চিতভাৱে মানৱীয় দৃষ্টিভংগীৰে সকলোকে আস্থাৰ বিশ্বাসত লৈ কাম কৰিব লাগিব। আৰু এই কথাটো ইতিমধ্যে মোদী ডাঙৰীয়াই যোৱা 10 বছৰত প্ৰমাণ কৰিছে, দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে। সেইকাৰণে তেখেতৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে। কেৱল ভাৰতবৰ্ষতে নহয়, বিশ্বৰ বুকুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া সৰ্বাতোতকৈ জনপ্ৰিয় নেতা আৰু তেখেতৰ বক্তব্য পৃথিৱীয়ে শুনে, পৃথিৱীয়ে মানে আৰু উন্নত ৰাষ্ট্ৰবিলাকেও আজি ভাৰতবৰ্ষক লৈ বিভিন্ন ধৰণৰ ভুৰুহি প্ৰশংসা কৰা বক্তব্য আপোনালোকে ইতিমধ্যে শুনিবলৈ পাইছে। বিভিন্ন সময়ত বিশ্বমঞ্চত মোদী ডাঙৰীয়াৰ নেতৃত্বত কেনেধৰণে ভাৰতবৰ্ষই সন্মান বুটলিবলৈ সক্ষম হৈছে, যাৰ ফলত প্ৰতিজন ভাৰতীয় আজি গৌৰৱান্বিত। গতিকে আগন্তুক দিনত মোদী ডাঙৰীয়াই এই কথাটো পূৰ্বতেও কৈছে যে অহা 5 বছৰ ভিতৰত ভাৰতবৰ্ষক পৃথিৱীৰ 3খন শ্ৰেষ্ঠ উন্নত অৰ্থনীতি ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।